সময়ত দেখা যাব। এটা নিৰ্বাচনটো খেলিছোঁ, ৰাজ্যসভাত নিৰ্বাচন হোৱাৰ পিছতহে জয়ী হয়। মই তেখেতসকলৰ নেতা ৰিপুণ বৰাক পৰাজিত কৰিহে ৰাজ্যসভালৈ গৈছোঁ। ৰাজ্যসভা এনেকুৱা নহয় যে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ, গতিকে তেওঁক পেৰাচিটেৰে লেণ্ডিং কৰি দিয়া হ'ল, নিজৰ মানুহক আঁতৰাই ইলেকশ্যন হ'ল। সেইবিলাক কথা হ'ল তেওঁলোকৰ পৰিয়ালতান্ত্ৰিক কাম। কিন্তু তাৰ বিপৰীতে আমি সাধাৰণ পৰিয়ালৰ পৰা আহি ৰাজ্যসভাত আমি মনোনয়ন লাভ কৰিছোঁ। তাৰপিছত তেওঁলোকৰ প্ৰতিনিধি বা তেওঁলোকৰ প্ৰাৰ্থী ৰিপুণ বৰাক পৰাজিত কৰি আহিছোঁ। বাকী বেলেগ নিৰ্বাচন যেতিয়া সময় সুবিধা দলে নিৰ্দেশ দিয়ে তেতিয়া আমি যিকোনো নিৰ্বাচনতে আমি অংশগ্ৰহণ কৰিম। সেইবিলাক সময় সাপেক্ষ। মূল কথা হ'ল তেওঁ যে যিবিলাক ভাষ্য দিছে, কথা দিছে, কাম কৰিছে নাই কৰা, সেইটোৱে মূল কথা। মোৰ কথা তেওঁ গণনাতে কৰিব নালাগে, তেওঁ হিচাপতে ধৰিব নালাগে। মূল কথা হ'ল তেওঁলোকে কি কৰিছে। তেওঁলোকৰ পূৰ্বসূৰী চৰকাৰে যিদৰে 850জন লোকক গুলিয়াই হত্যা কৰিছিল, সেই দিনটোৰ পৰা গড় হত্যালৈকে সেইবিলাক কথা পাতক। পবিত্ৰ মাৰ্ঘেৰিটা নামৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এজন আজি সৰু চহৰ এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈ আজি দেশমাতৃক সেৱা কৰিবলৈ এটা দায়িত্ব পাইছে। তেওঁলোকে ধনী মানুহৰ ধনীৰ দুলাল, তেওঁৰ ৰাজপুত্ৰ, তেওঁ পেৰাচুটেৰে লেণ্ডিং কৰিছে, না অসমীয়া ভাষা ভালকৈ জানে, নাই বিলাপ বা এটা প্ৰৱেশ তেওঁ বুজি পায়, না সূত্ৰধাৰী কোন কি এইবিলাক একো নাজানে নহয়। আমি কেনেকৈ মেকআপ, মই নিজে 19 বাৰ ভাষণ কৰিছোঁ। গতিকে আমি সিপাৰৰ সৈতে সংযুক্ত সাধাৰণ পৰিয়ালৰ ল'ৰা। গতিকে তেওঁলোকে নিজে কি কৰি আছে চাওক। এইটো অদ্ভুত কথা এটা কৈ দিলে বোলে ধূলি বালি ওলায়, সেইকাৰণে এলিভেটেড কৰিডৰ হ'ব নালাগে। তেওঁৰ মতে এতিয়া ধূলি বালি ওলাই কাৰণে হস্পিটেল হ'ব নালাগে, দলং হ'ব নালাগে, এলিভেটেড কৰিডৰ হ'ব নালাগে। তাৰ সিপাৰৰ সৈতে সংযুক্ত নহয় যি কেৱল ভাল ইংৰাজী কয়, ধনী মানুহৰ সন্তান, চাকচিক মানুহ। আমিবিলাক হ'লেও বোকা পানীৰে খচকি ডাঙৰ হোৱা মানুহ। গতিকে আমাৰ মাজত তফাত থাকিবই। তেওঁৰ প্ৰতি মই বেয়া ভাৱ নাই, শুভেচ্ছা আছে। কিন্তু তেওঁ প্ৰথমে নিজৰ মাতৃভাষাটো ক'বলৈ শিকক। মাতৃভাষাটো ক'বলৈ শিকক। এই ভাওনা, নাট, বিহু, ঝুমুৰ, দমকচ বা আমাৰ বাগৰুম্বা এইবিলাক শিকি লওক। অসমীয়া মানুহৰ কেনেকৈ কি দুখ যাতনা সেইবিলাক বুজক। ৰংদৈ, তিলিকীয়াম, লহপহীয়া বা আমাৰ যোৰহাট, শিৱসাগৰ অঞ্চলবিলাকলৈ সঁচাৰ্থত যাওক। গতিকে তেওঁলোকে পবিত্ৰ মাৰ্ঘেৰিটা নামৰ ল'ৰাজন বা মানুহজন তেওঁৰ কথা চিন্তা কৰাতকৈ তেওঁ নিজৰ মাতৃভাষাটো প্ৰথমে শুদ্ধ কৰিবলৈ চিন্তা কৰক। তেওঁ চিন্তা কৰক, নিজকে সোধক, কিয় পৰিয়ালটোৰ আটাইকেইজন সদস্য বিদেশী নাগৰিক, কিয় তেওঁৰ নামটো পাকিস্তানৰ সৈতে সংযুক্ত হয়, সেইবিলাক কথা চিন্তা কৰক তেওঁ। মই কোনটো পৰিয়ালৰ পৰা আহিছোঁ, কোন নিৰ্বাচনত জিকিছোঁ, এইবিলাক কথাই অসমখনক আগুৱাই নিনিয়ে। অসমখনক আগুৱাই নিয়ে এলিভেটেড কৰিডৰ, শান্তি, সমৃদ্ধি, গড় হত্যা ৰোধ কৰা, অৰুণোদয় আঁচনি, 1.5 লাখ চাকৰি দুৰ্নীতিবিহীনভাৱে দিয়া, তেওঁলোকৰ দেউতাকৰ দিনত চাকৰি দিয়া মানুহ গোটেইবিলাক দেখোন জেলত আছেগৈ। সেইবিলাক কথা পাতক। মই কেইটা নিৰ্বাচন জিকিছোঁ, ৰাজ্যসভাত কিমান ভোটত জিকিছোঁ, সেইবিলাক কথা খুব সমাজখনৰ বাবে জৰুৰী নহয়। ৰাজনৈতিকভাৱে মানুহে সেইবিলাক হিচাপ নিকাচ কৰে। মূল কথা মই এটাই কথা কওঁ, প্ৰথমে অসমীয়া ভাষাটো, নিজৰ মাতৃভাষাটো সুন্দৰকৈ ক'বলৈ শিকক, তাৰপিছত মোৰ লগত কথা পাতিব। নহয়, আমাৰ এইবিলাক নিৰ্বাচনৰ কথা নাই। আমাক যদি কয় যে তুমি এতিয়া প্ৰচাৰৰ দায়িত্ব লোৱা, তুমি এতিয়া জিলাখনৰ দায়িত্ব লোৱা, তুমি এবাৰ নিৰ্বাচন খেলিব নালাগে, তুমি এবাৰ বোলে ৰাজ্যসভালৈ যাবা নাযাবা, আমাৰ দলৰ কথা মতে আমি চলোঁ। আমিতো আৰু পৰিয়ালকেন্দ্ৰিক দল বোলে তৰুণ গগৈ পুত্ৰৰ কাৰণে গৌৰৱ গগৈয়ে হঠাৎ আহি ক'ৰবাৰ পৰা আহি তেওঁ MP হৈ গ'ল। আমিতো গান্ধী বাদ্ৰা পৰিয়ালৰ ওচৰত নতজানু হোৱা এটা দল নহয়। আমাৰ এটা গণতান্ত্ৰিক দল। আমি এটা গণতান্ত্ৰিক দল কাৰণে এজন চাহৱালা গৈ প্ৰধানমন্ত্ৰী হ'ব পাৰে, এজন ৱাৰ্ডৰ সদস্য গৈ গৃহমন্ত্ৰী হ'ব পাৰে। কিন্তু তেওঁলোকৰ হ'বলৈ হ'লে হয় মুখ্যমন্ত্ৰীৰ পুতেক হ'ব লাগিব, নহয় গান্ধী বাদ্ৰা পৰিয়ালৰ নতজানু ভৃত্য হ'ব লাগিব। গতিকে তেওঁলোকে নিজৰখিনি ঠিক কৰক। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নিজৰ পৃথিৱীৰ ভিতৰত বৃহত্তম দলটো সুন্দৰভাৱে চলাইছোঁ। 18খন ৰাজ্যত আমাৰ NDA চৰকাৰ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অসমখন আগুৱাই নি এতিয়া ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে পৰিগণিত হৈছে, আমি সেইবিলাক কথা চাওঁ। তেওঁলোকে বাকী নালাগেই। ধূলিবালিৰ কথা যে কৈছে সেই এলিভেটেড কৰিডৰ হ'লে, তেওঁ এটাই কথা কওক, তেওঁলোকৰ চৰকাৰ দিনত প্ৰতিদিনে গড় হত্যা হৈছিল, আজিৰ তাৰিখত গড় হত্যা শূন্য। এইবিলাক কথা পাতক। আৰু পবিত্ৰ মাৰ্ঘেৰিটা নামৰ সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা এটাৰ কথা চিন্তা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।